হেল্ল' গাইজ, কি খবৰ আপোনাৰ? খবৰ নিশ্চয় ভাল। আৰু এয়া দেখিছেনে বেলজোপা মই দেখাই দিছোঁ আৰু কলি বুটলিব আহিছোঁ বেলৰ। এয়া দেখিছেনে পাই গ'লোঁ। দুটামান সৰি আছিল, আগতে এটা নিলোঁ বাৰু আৰু ভাবিলোঁ এটা ভিডিঅ'য়ে বনাই দি দিওঁ, আপোনালোকেও বনাব পাৰিব। আৰু চাওকচোন, কলি দুটামান বুটলি লৈ ল'লোঁ। বেলৰ কলি এতিয়া হৈছে যাতে সৰি আছে, এইডালে বেল আমাৰ ওপৰতে ধুনীয়াকৈ আছে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ ধুই ল'লোঁ মই, ওপৰতে টেপ আছিল তাতে ধুই ল'লোঁ বঢ়িয়াকৈ। আৰু তিনিটা পাইছোঁ। আৰু এইফালে দেখিছেনে মই আগতে এটা পাইছিলোঁৱে, কাটি ভাবি আছিলোঁ না ভিডিঅ' এটা দি দিওঁ, সেইকাৰণে এইখিনি কাটি কিনে আৰু বুটলিব গৈছিলোঁ আৰু এইকেইটা পাই গ'লোঁ। আৰু এয়া দেখিছেনে কাটা হৈ গ'ল ধুনীয়াকৈ, সৰু সৰুকৈ কাটিছোঁ পাতলা পাতলাকৈ। আৰু এইখিনি ধুনীয়াকৈ ৰ'দত দি দিম। আৰু এইফালে দেখিছেনে ৰ'দত দি দিলোঁ, 2 দিন ৰ'দত দি দিম মই, আৰু বহুত ৰ'দ দি আছে। আৰু এইফালে দেখিছেনে ধুনীয়াকৈ শুকাই গৈছে এয়া, আৰু বঢ়িয়াকৈ শুকাই গৈছে, খৰখৰীয়া পূৰা মাত ওলাই গৈছে। তেতিয়া গম পাব আপোনালোকে হৈ গৈছে বুলি। আৰু এইফালে দেখিছেনে মই চাহ পাতি দিলোঁ, আজি বেলৰ চাহ বনাম। আপোনালোকে খাই পাইছেনে কমেণ্ট কৰিবচোন। বেলৰ কলিৰ চাহ ধুনীয়া হয় খাবলৈ, মই সৰুতে খাইছিলোঁ, মামাহঁতৰ আইতাই বনাইছিল, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু চেনি দি দিলোঁ উতল অহাত, দেখিছেনে 2 টুকুৰা দি দিলোঁ বেলৰ কলিৰ। এয়া দেখিছেনে ৰং আহি গৈছে, আৰু অকণমান উতলাৰ পিছত ধুনীয়া কালাৰ এটা আহি যাব, যেনেকুৱা চাহপাতৰ আমি চাহ খাওঁ তেনেকুৱাই পূৰা ৰঙা হৈ যাব। এয়া দেখিছে ৰঙা হৈ আহিছে, এনেকুৱাই হৈ যাব। আৰু গাখীৰ চাহত দিলে আপোনালোকে অকণ চাহপাত দি দিব, তাৰপিছত এইটো দি দিব, ইমান ধুনীয়া এটা চেণ্ট ওলাই নহয়। এয়া দেখিছেনে চাহকাপ কি ধুনীয়া কালাৰ আহি গৈছে, কিন্তু মই চাহপাত দিয়াই নাই, বেলৰে কালাৰ আহি গৈছে দেখিছেনে। আৰু বেলটোতো জানে আপোনালোকে খাই বহুত ভাল লাগে, আগতে মই বেলৰ চৰপাতৰ ভিডিঅ' দিছোঁ বাৰু। আৰু সেইকাৰণে এতিয়া চাহৰ ৰেচিপিটোও দি দিলোঁ, আৰু মই খাই যাতে ভাল পাইছোঁ, আপোনালোকেও ট্ৰাই কৰিব, সেইকাৰণে দি দিলোঁ। আৰু মামাহঁতৰ আইতাই বনাইছিল দেই, সৰুতে আমি খুব খাইছিলোঁ, বুটলি আনি দিওঁ মামাহঁতৰ আইতাক, আৰু মামাহঁতৰ আইতাক কাটি মেলি পূৰা শুকাই আমাক চাহ বনাই খুৱাই, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। এয়া দেখিছেনে চাহকাপ ৰেডি হৈ গ'ল, আৰু মই খাই লওঁ। এয়া চাহকাপ খাবলৈ ওলাইছোঁ, এয়া দেখিছে, খাই চাম, বহুত টেষ্টি হৈছে, আপোনালোকেও ট্ৰাই কৰিব। মই আগতে খাইছিলোঁ সৰুতে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আইতাই বনাইছিল সেইবাবে। এয়া আমিতো চাহপাতৰ খায়ে থাকোঁ ন চাহ, সেইকাৰণে আজি বেলৰ সৰু কলিৰ চাহ বনালোঁ। এয়া দেখিছে, ভাল লাগে খাই, পাতলা পূৰা লাগি যায়। বেলটোতো ভালে বহুত খাবলৈ। আৰু এয়া মই আজি চাহেই বনালোঁ, চৰপাতটো আগতে দিছোঁৱে বাৰু, আজি আৰু এনেকুৱাকৈ চাহ বনালোঁ কলিৰ সৈতে। এয়া ৰেডি বেলৰ কলিৰ চাহ ৰেডি, খাই বহুত টেষ্টি হৈছে, আপোনালোকেও ট্ৰাই কৰিব দেই। আৰু চাহৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে নতুনকৈ চাইছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, আৰু চাহকাপ মই খাই লওঁ, এয়া টেষ্টি।